নমস্কাৰ বন্ধুসকল গতিকে কেইগৰাকী মানে আগৰ ভিডিঅ' কেইটাত কমেন্ট কৰিছিল যে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ তেওঁলোকক লাগে যদি পাৰো দিব কৈছিল গতিকে মই এনেদৰেই দিবলৈ চেষ্টা কৰিছো কাৰণ লিখিবলৈ ইমান সময় নহয় আৰু লগতে আৰু বহুতখিনি মই এডিট কৰিবও নাজানো গতিকে এনেদৰেই দিবলৈ চেষ্টা কৰিছো যদি আপোনালোকৰ ৰেসপন্স যদি ভালে পাওঁ তেনেহলে গোটেই বায়োলজিখন মানেকে দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো তোমালোকে চাই থাকা গতিকে 8 নম্বৰ চেপ্টাৰটোৰ পৰা আৰম্ভ কৰিছো সেল দা ইউনিট অফ লাইফ গতিকে ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ সেল কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক আৰু নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউন ঠিক আছে তাৰ পাছত অমনি সেলুলাৰ ই সেলুলি এই কথাষাৰ কোনে কৈছিলে এই কথাষাৰ কৈছিলে ৰুডল্ফ ভাৰ্চোৱে আৰু এই কথাষাৰৰ অৰ্থটো কি অৰ্থটো হৈছে যে cells divided and new cells are formed from pre-existing cell মানে কি সেল মানে হৈছে যে নতুন সেল বিলাক পুৰণা সেল বিলাকৰ ডিভিজন হৈ পেলাই গঠন হয় হেতুই এতিয়া কথাটো হল সেল কেই প্ৰকাৰৰ সেল দুই প্ৰকাৰৰ প্ৰোক্যাৰিওটিক আৰু ইউক্যাৰিওটিক তে প্ৰোক্যাৰিওটিক সেল কোনবিলাক যোনবিলাক ব্যাকটেৰিয়া এলগেট থাকে সেইখিনি প্ৰোক্যাৰিওটিক সেল আৰু ইউক্যাৰিওটিকত কি আৰু ইউক্যাৰিওটিক সেল আমাৰ এনিমেল সেল প্লান্ট সেল মানে উদ্ভিদ সেল জীৱজন্তুত থকা সেল আৰু লগতে ফানজাই ভেকুৰ আৰু প্ৰতিষ্ঠাত থকা সেল বিলাক ইউক্যাৰিওটিক সেল এতিয়া প্ৰোক্যাৰিওটিক সেলত কি হয় যেটো মানে নিউক্লিয়াছ থাকে কিন্তু হেতু কোনো ওয়েল ডিফাইন্ড নহয় হেতু মানে ডিফাইন কৰিব নোৱাৰি নিউক্লিয়াছটো এনেই থাকিব লাগে থাকে তাত কোনো মেমব্ৰেনো নাথাকে কিন্তু ইউক্যাৰিওটিক সেলত কি থাকিব এটা ওয়েল ডিফাইন্ড নিউক্লিয়াছ থাকিব তাত মেমব্ৰেন থাকিব লগতে এই নিউক্লিয়াছটো কি কৰিব থাকিব তাত ক্ৰোমোজোম থাকিব ডাবল স্ট্ৰেন্ডেড ক্ৰোমোজোম থাকিব ক্ৰোমোজোমত ডিএনএ থাকিব গোটেইখিনি অৰ্গানাইজড হিচাপে থাকে কিন্তু ইয়াত কি থাকে প্ৰোক্যাৰিওটিক সেলত ডিএনএ সিঙ্গল স্ট্ৰেন্ডেড ডিএনএ থাকিব সিঙ্গল স্ট্ৰেন্ডেড ক্ৰোমোজোম থাকিব আৰু লগতে সাৰ্কুলাৰ ক্ৰোমোজোমো থাকিব সাৰ্কুলাৰ ডিএনএ হেখিনি আমি পাই গৈ থাকিম ঠিক আছে লগতে প্ৰোক্যাৰিওটিক সেলত কি থাকে কোনো মেমব্ৰেন বাউন্ড অৰ্গানেলছ নাথাকে অৰ্গানেলছ কোনবিলাক এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি বডি মাইক্ৰোবডিজ লাইসোজোম মাইটোকন্ড্ৰিয়া হেবিলাকক অৰ্গানেলছ বুলি কয় গতিকে তাত মেমব্ৰেন থকা কোনো অৰ্গানেলছ নাথাকে খালি এটাই থাকিব ৰাইবোজোম যেটোৰ কোনো মেমব্ৰেন নাথাকে গতিকে ৰাইবোজোমটো ইউক্যাৰিওটিকতো থাকিব প্ৰোক্যাৰিওটিকতো ৰাইবোজোম থাকিব ঠিক আছে কিন্তু ইউক্যাৰিওটিকত তাৰ লগতে মেমব্ৰেন বাউন্ড অৰ্গানেলছো থাকে যেনে এইসমূহ এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি কমপ্লেক্স লাইসোজোম মাইটোকন্ড্ৰিয়া মাইক্ৰোবডিজ ভেকুওলছ এতিয়া পাৱাৰ হাউস বুলি কাক কোৱা হয় মাইটোকন্ড্ৰিয়া ঠিক আছে আৰু লগত এতিয়া কি হল যে স্মলাৰ এন্ড মাল্টিপ্লাই ৰেপিডলি দেন ইউক্যাৰিওটিক সেল এই প্ৰোক্যাৰিওটিক সেল বিলাক কি হয় সৰু হয় আৰু সোনকালে ই মাল্টিপ্লাই কৰিব পাৰে দেন ইউক্যাৰিওটিকতকে সকলো প্ৰোক্যাৰিওটত কি থাকে সেল ওয়াল থাকে সেল মেমব্ৰেন থাকে সেল ওয়াল থাকে কিন্তু এক্সেপ্ট মাইকোপ্লাজমা হৈছে হেতু ব্যাকটেৰিয়া মাইকোপ্লাজমা ব্যাকটেৰিয়াৰ দ্বাৰা লাংছত ইনফেকচন হ'ব পাৰে নিউমোনিয়া কজ কৰা যেটো ব্যাকটেৰিয়া হেতু মাইকোপ্লাজমা নিউমোনিয়া বুলি কোৱা হয় হেতু ব্যাকটেৰিয়াত কি থাকে সেল ওয়াল নাথাকে বাকি সব ব্যাকটেৰিয়া থাকে সব প্ৰোক্যাৰিওটছতে সেল ওয়াল along with সেল মেমব্ৰেন থাকে আৰু এফালে ইউক্যাৰিওটছৰ ভিতৰত প্লান্টছ ফানজাই সেল ওয়াল থাকে আৰু এনিমেল সেলত সেল ওয়াল নাথাকে মানে আমাৰ মানুহৰ দেহত থকা অকল সেল মেমব্ৰেন থাকে সেল ওয়াল নাথাকে সেল ওয়াল গছত থাকে আৰু ফানজাইত থাকে তাৰ পিছতে আহিলে নেকেড জেনেটিক মেটেৰিয়েল ইয়াত মানে অথনি কৈছিলো যে যেটো নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছটো কোনো ওয়েল ডিফাইন্ড নহয় গতিকে তাৰ জেনেটিক মেটেৰিয়েলটো ওয়েল ডিফাইন্ড কে নাথাকে নেকেড কে থাকে তাত কোনো মেমব্ৰেন নাথাকে কাৰণে নেকেড বুলি কৈছে গতিকে জেনেটিক মেটেৰিয়েল কি থাকে সিঙ্গল স্ট্ৰেন্ডেড ক্ৰোমোজোম থাকিব নহলে সাৰ্কুলাৰ ডিএনএ থাকিব ঠিক আছে হেবিলাকক জিনোমিক ডিএনএ মানে এটো জিনোমিক ডিএনএ বুলি ক'ব আৰু লগতে এক্সট্ৰা কিছুমান এক্সট্ৰা জিনোমিক ডিএনএ থাকে হেতু প্লাজমিড বুলি কয় প্লাজমিডটো এটা এনেকুৱা ইন এডিশন টু জিনোমিক ডিএনএ থকাৰ পাছতো এটা স্মল সাৰ্কুলাৰ এটা ডিএনএ থাকিব হেতু আউটসাইড দা জিনোমিক ডিএনএ এটো জিনোমিক ডিএনএৰ মানে বাদ দি পেলাই আৰু এটা স্মল সাৰ্কুলাৰ ডিএনএ থাকে কিছুমান ব্যাকটেৰিয়াত হেতু প্লাজমিড বুলি কোৱা হয় তাৰ কামটো কি যে ই ব্যাকটেৰিয়াটোক ৰেপ্লিকেট কৰিব পাৰে ব্যাকটেৰিয়াটো যদি সেলফ ৰেপ্লিকেট হয় তেনেহলে ই এই প্লাজমিডৰ পৰাও ৰেপ্লিকেট হ'ব পাৰে এটো প্লাজমিড বুলি কয় হেতু মনত ৰাখিবা তাৰ পিছতে যেনে কি উদাহৰণ ৰেজিস্ট্যান্স টু এন্টিবায়োটিক এই প্লাজমিডে এনেকুৱা ধৰণৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স লৈ যাব পাৰে
ধৰি লোৱা কি এটা বেক্টেৰিয়াই এটা কেৰেক্টাৰিষ্টিক ইটো বেক্টেৰিয়াক দি দিব, মানে নেক্সট প্ৰজন্মক দিব যে ৰেজিষ্টেঞ্চ টু এণ্টিবায়'টিক। এতিয়া বেক্টেৰিয়েল ইনফেকশ্যন হ'লে আমি এণ্টিবায়'টিক খাওঁ। সময়ৰ লগে লগে বেক্টেৰিয়াবিলাকে সেই এণ্টিবায়'টিকৰ বিপৰীতে নিজৰ এটা ৰেজিষ্টেঞ্চ বনাই লয়, যাতে সেই এণ্টিবায়'টিকটোৱে সেই বেক্টেৰিয়াটোৰ ওপৰত কাম কৰিব নোৱাৰে, সেই বেক্টেৰিয়াটোক মাৰি দিব নোৱাৰে। তেনেকুৱা সেই কেৰেক্টাৰিষ্টিক্সটো সেই প্লাজমিডত থকা যিটো DNA থাকিব, সেই DNA নেক্সট প্ৰজন্মৰ বেক্টেৰিয়াক দি দিব। সেই তেনেদৰে সেই প্লাজমিডটোৱে বহন কৰিব। প্লাজমিডটো হৈছে এক প্ৰকাৰৰ এটা DNA প্লাজমিড, যিটো বেক্টেৰিয়াত থাকিব। দেন মেছ'জমো বেক্টেৰিয়াতেই থাকে। এইটো কি মেছ'জমটো কি হৈছে, মানে মেমব্ৰেইনখন যিখন চেল মেমব্ৰেইন থাকে সেইখন এনেকৈ অলপ অলপ কোচ খাই চেলৰ ভিতৰলৈ সোমাই যায়। তাৰপিছতে সেই ষ্ট্ৰাকচাৰটোক মেছ'জম বুলি কয়। সেইটো ভেচিকলছ, মানে এনেকৈ চাৰ্কুলাৰ টাইপতো থাকিব পাৰে, টিউবুলাৰ টাইপতো থাকিব পাৰে, বা লেমেলি, মানে অলপমান এনেকৈ জালনা টাইপতো থাকিব পাৰে সেই মেছ'জমটো। তোমালোকে ডায়েগ্ৰামত চাই ল'বা, তেতিয়া ভালদৰে বুজি পাবা। মানে মেমব্ৰেইনৰ ষ্ট্ৰাকচাৰটো যেতিয়া মেমব্ৰেইনখন ফল্ডিং ভিতৰলৈ সোমাই যায়, ফল্ডিং হৈ যায়, তেতিয়া এটা ষ্ট্ৰাকচাৰ জন্ম হয়, সেইটো হৈছে মেছ'জম। তাৰপিছতে ইউকেৰিয়টিক চেলত মেছ'জম নাথাকে, প্লাজমিড নাথাকে, এইবিলাক নাথাকে। তাত কি থাকিব, ৱেল ডিফাইণ্ড নিউক্লিয়াছ থাকিব, তাত ডাবল ক্ৰম'জম, ষ্ট্ৰেণ্ডেড ক্ৰম'জম থাকিব, তাত DNA থাকিব। এইটো গোটেইখিনি বস্তু একদম কি হয়, অৰ্গেনাইজড হয়। তাৰপিছতে প্ৰ'কেৰিয়টিক চেলত কি হয়, চেল এনভেলপ থাকে, মানে কি থাকে, চেল ৱাল থাকে, হয় নাই? ইয়াত চেল ৱাল থাকে, গতিকে চেল ৱাল থাকিব। ইয়াৰ বাহিৰ ফালটো এটা চেল এনভেলপ বুলি ক'ব। সেই চেল এনভেলপত তিনিটা লেয়াৰ থাকে। বাহিৰৰ লেয়াৰটোক কি বুলি ক'ব, গ্লাইক'কেলিক্স নামৰ এটা পদাৰ্থ থাকিব। তাৰ মাজৰ লেয়াৰটো হ'ল চেল ৱাল, আৰু ভিতৰৰ লেয়াৰটো হ'ল প্লাজমা মেমব্ৰেইন। গতিকে সেই তিনিটা লেয়াৰক একেলগে চেল এনভেলপ বুলি ক'ব। যেনেদৰে আমাৰ চিঠি এখন এটা এনভেলপত ভৰাই দিয়ে, বাহিৰৰ এনভেলপটো, ঠিক তেনেদৰে বেক্টেৰিয়াটোৰ বাহিৰৰ এনভেলপটোক চেল এনভেলপ বুলি ক'ব। আৰু সেইটো তিনিখন লেয়াৰ থাকিব, গ্লাইক'কেলিক্স, চেল ৱাল আৰু প্লাজমা মেমব্ৰেইন, যোনটো আমাৰ ইউকেৰিয়টিক চেলত চেল এনভেলপ নাথাকে। কিছুমান বেক্টেৰিয়াত সেই গ্লাইক'কেলিক্সটো কি হ'ব পাৰে, ঢিলা এটা আৱৰণ হ'ব পাৰে, যিটো স্লাইম লেয়াৰ বুলি কয়। মানে এটা স্লাইম মানে হৈছে মিহি স্মুথ লেয়াৰ এটা, যিটো ষ্টিকি টাইপৰ এটা লেয়াৰ থাকে। আৰু কিছুমান বেক্টেৰিয়াত গ্লাইক'কেলিক্সটো আকৌ কি হয়, ঠিক থাকে, মানে ডাঠ থাকে, এটা টাফ এটা লেয়াৰ হ'ব পাৰে। সেইটো কেপচুল বুলি কোৱা হয়, বুজি পাইছানে? সেইটোৱেই। তাৰপাছত প্ৰ'কেৰিয়টিক চেলত ৰাইব'জম থাকে বুলি আমি আগতেই পাইছোঁ, দুইটাতে ৰাইব'জম থাকে। কিন্তু প্ৰ'কেৰিয়টিকত থকা ৰাইব'জমটোত দুটা চাব ইউনিট থাকে, এটা 50S আৰু 30S, আৰু দুইটা যদি একেলগে থাকে তেনেহ'লে এইটো 70S হ'ব। এইটো মনত ৰাখিবা। 50-30 কিমান হয়, 80 হয়, কিন্তু দুইটা একেলগে থাকিলে এইটো কিমান হ'ব, 70 হ'ব, 70S, মানে দুটা চাব ইউনিটৰ ৰাইব'জম থাকে, বুজি পাইছা? কিন্তু ইউকেৰিয়টিক চেলতো দুটা চাব ইউনিট থাকে, যদিও সেইটো কিমান হয়, 40S আৰু 60S হয়। সেইটো মোৰ ইয়াত লিখিবলৈ নহ'লে তোমালোকে লিখি ল'বা, কিমান থাকিব, 60S আৰু 40Sৰ চাব ইউনিট থাকে, আৰু দুইটা একেলগে 80S চাব ইউনিট, মানে ৰাইব'জম বনায়, 80S বনায়। সেইখিনি লিখি ল'বা, এইটো ইম্পৰ্টেণ্ট হয়, ৰাইব'জমটো, সেইটো আহিব পাৰে। তাৰপাছতে প্ৰ'কেৰিয়টত চোৱা, প্ৰ'কেৰিয়টিক চেলত কি হয়, ৰাইব'জম দেখিছেনে, সেইডাল এই দীঘলডাল, সেইডাল mRNA। সেই mRNAত তেনেকুৱা কেইবাটাও ৰাইব'জম আহি এনেকৈ লগ লাগে, আৰু লগ লাগি কি কৰে, সেই mRNAডালক ট্ৰান্সলেট কৰি দিয়ে, মানে কনভাৰ্ট কৰি দিয়ে প্ৰ'টিনলৈ, মানে প্ৰ'টিন বনায়, ট্ৰান্সলেট ইনটু প্ৰ'টিন। আৰু সেই গোটেই ষ্ট্ৰাকচাৰটোক এতিয়া ক'ব পলিৰাইব'জম বা পলিজম বুলি ক'ব, বুজি পাইছা? আৰু এটা কথা মনত ৰাখিবা, ৰাইব'জম কি হয়, চাইট অফ প্ৰ'টিন চিন্থেচিছ, ৰাইব'জমত প্ৰ'টিন চিন্থেচিছ কৰে। সেইকাৰণে সেই mRNAডালত ৰাইব'জমবিলাক আহি লগ লাগি সি প্ৰ'টিন বনাইছে, বুজি পাইছা? গতিকে প্ৰ'টিন চিন্থেচিছ ক'ত হ'ব, ৰাইব'জমত হ'ব, সেইটো ইম্পৰ্টেণ্ট হয়। দেন প্ৰ'কেৰিয়টিক চেলত ইনক্লুজন বডি থাকে। এতিয়া ইনক্লুজন বডি কি? ইনক্লুজন বডি হৈছে এটা ষ্ট'ৰ কৰি থোৱা ৰিজাৰ্ভ মেটেৰিয়েল, মানে চাইট'প্লাজমত থাকে ইনক্লুজন বডিটো। সি কি কৰে, ৰিজাৰ্ভ মেটেৰিয়েল কিছুমান ষ্ট'ৰ কৰি ৰাখে, কিছুমান পদাৰ্থ মানে ষ্ট'ৰ কৰি ৰাখে, সেইটো হৈছে ইনক্লুজন বডি, যিটো চাইট'প্লাজমত থাকে। আৰু ইয়াৰ কোনো মেমব্ৰেইন নাথাকে। যিহেতু প্ৰ'কেৰিয়টিক চেলত কোনো মেমব্ৰেইন নাথাকে বুলি পাইছোঁ, মানে চেল অৰ্গেনেলছবিলাকত মেমব্ৰেইন নাথাকে, গতিকে ইনক্লুজন বডিটো নন মেমব্ৰেইন আছে, হয়। ইয়াৰ এক্সাম্পলবোৰ কি? বেক্টেৰিয়া, অলৰেডি কৈছোঁ, বেক্টেৰিয়া, ব্লু গ্ৰীণ এলগি, মাইক'প্লাজমা, PPLO এইটো সেইটো মনত ৰাখি থ'বা,
কি হয় প্লিউৰোনিউমোনিয়া লাইক অৰ্গেনিজম গতিকে এক্সাম্পলকেইটা মনত ৰাখিবা যে বেক্টেৰিয়া ব্লু গ্ৰীণ এলগিত পৰে মাইক্ৰ'প্লাজমা PPL সিহঁতি প্ৰক্ৰিয়টছ হয় আৰু এফালে ইউকেৰিয়টছ কি হয় প্লেণ্টছ গছ গছনি মানুহ জীৱ জন্তু তাৰ লগতে ফানজাই আৰু প্ৰতিষ্ঠাবিলাক ইউকেৰিয়টছ হয় এইখিনি আছিলে ইউকেৰিয়টছ আৰু প্ৰক্ৰিয়টছক মনত ৰাখিব পৰা কিছুমান ডিফাৰেঞ্চ টাইপত মই বনাই দিছোঁ এতিয়া পঢ়িম এতিয়া চাম কিছুমান কুৱেশ্যনছ যে ৰাইব'জমছ আৰ নট অনলি ফাউণ্ড ইন চাইট'প্লাজম বাট অলছ' উইদিন 2 অৰ্গেনেলছ হোৱাট আৰ দ'জ মানে ৰাইব'জমবিলাক অকল চাইট'প্লাজমতে পোৱা নাযায় দুটা অৰ্গেনেলছতো ৰাইব'জম থাকে কি এটা হ'ল ক্ল'ৰ'প্লাষ্ট ইন প্লেণ্টছৰ ক্ল'ৰ'প্লাষ্টত থাকে ৰাইব'জম আৰু মাইট'কণ্ড্ৰিয়া আৰু ৰাফ এণ্ড'প্লাজমিক ৰেটিকুলামত ৰাইব'জম থাকে ঠিক আছে তাৰপিছত ডিফাৰেঞ্চ বিটুইন এনিমেল চেল আৰু প্লেণ্ট চেলৰ মাজত ডিফাৰেঞ্চ কি এতিয়া এনিমেল চেলত আৰু প্লেণ্ট চেলত কি থাকে যে এনিমেল চেল মানে মানুহ জীৱ জন্তু সিহঁতৰ চেলত আমাৰ চেলত কি থাকে চেল ৱাল নাথাকে চেল ৱাল ক'ত থাকে প্লেণ্ট চেলত থাকে প্লেণ্ট চেলত চেল ৱাল থাকে প্লাষ্টিড থাকে লাৰ্জ চেণ্ট্ৰেল ভেকুৱল থাকে সেইবিলাক ক'ত থাকে প্লেণ্টত থাকে গছ গছনিত থাকে তাৰপাছতে আমাৰ কি থাকে আমাৰ চেণ্ট্ৰিঅল থাকে আমাৰ চেলত চেণ্ট্ৰিঅল থাকে চেণ্ট্ৰিঅলে কি কৰে আমাৰ চেলটোত ডিভিজন কৰাত সহায় কৰে এতিয়া এটা চেলৰ পৰা আন এটা চেল যেনেকৈ ডিভিজন হৈ আমাৰ গ্ৰ'থ হয় এতিয়া কোন কোণৰ পৰা মানে চেলটো ডিভাইড হৈ যাব চেণ্ট্ৰিঅল চেল ডিভিজন পঢ়িলে গম পাবা চেণ্ট্ৰিঅলৰ পৰা চেলটো ডিভাইড হয় কিন্তু প্লাণ্ট চেলত চেণ্ট্ৰিঅলৰ পৰা চেল ডিভাইড নহয় বুজি পাইছানে গতিকে সেই দুটা ডিফাৰেঞ্চ মনত ৰাখিবা তাৰপিছতে এইকেইটা মনত ৰাখিবা যে স্মলেষ্ট চেল কি হয় স্মলেষ্ট চেল মাইক্ৰ'প্লাজমা যাৰ লেন্থ হৈছে 0.3 মাইক্ৰন আৰু লাৰ্জেষ্ট ছিংগল চেল এগ অফ অষ্ট্ৰিচ আৰু লাৰ্জেষ্ট কি হয় আমাৰ ছিংগল চেলটো হৈছে অষ্ট্ৰিচৰ এগ কিন্তু যদি আহে যে হিউমেন বডিত লাৰ্জেষ্ট চেল কোনটো তেতিয়া ক'ব লাগিব অভাম যিটো হয় ফিমেলৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমত যিটো থাকে অভাম সেইটো হৈছে লাৰ্জেষ্ট হিউমেন বডি চেল আৰু লংগেষ্ট বুলি ক'লে হ'ব নাৰ্ভ চেল নিউৰনবিলাক তাৰপিছতে স্মলেষ্ট হিউমেন বডি চেল কি হ'ব স্পাৰ্মটো স্মলেষ্ট লাৰ্জেষ্টটো অভাম লংগেষ্টটো নিউৰন আৰু লাৰ্জেষ্ট ছিংগল চেল বুলি ক'লে হ'ব এগ অফ অষ্ট্ৰিচ ঠিক আছে এতিয়া বেক্টেৰিয়া টাইপ কেইটা থাকে মানে বেক্টেৰিয়াৰ শ্বেপ কেইটা থাকে 4টা থাকে কি ৰডৰ নিচিনা থাকে যাক বেচিলাছ বুলি কয় ঘূৰণীয়া থাকে স্ফেৰিকেল যাক কোকাছ বুলি কয় কমাৰ নিচিনা থাকে আমি যে লিখোঁ কমাডালৰ নিচিনা থাকে তাক ভিব্ৰিঅ বুলি কয় স্পাইৰেল মানে এনেকুৱা অকোৱা পকোৱা থাকে তাক স্পেৰিলাম বুলি কয় গতিকে 4টা শ্বেপ থাকে এতিয়া গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ বেক্টেৰিয়াৰ মাজত কেনেদৰে আমি ডিফাৰেঞ্চিয়েট কৰিম যে গ্ৰাম পজিটিভ কোনটো গ্ৰাম নিগেটিভ কোনটো সেইটো আমি চেল এনভেলপৰ ওপৰত ডিপেণ্ড কৰিব লাগিব মানে এইটো হৈছে এটা পৰীক্ষা এটা মেথড হয় য'ত আমি এটা দ্ৰব্য ইউজ কৰা হয় এটা মানে ৰং এটা ইউজ কৰা হয় তাৰ নামটো হৈছে গ্ৰাম ষ্টেইন বুজি পাইছেনে এটা ৰং ইউজ কৰা হয় তাক গ্ৰাম ষ্টেইন বুলি কয় ষ্টেইন এটা কালাৰ গ্ৰাম ষ্টেইনটো যেতিয়া চেল এনভেলপত মানে আমি যে পাইছিলোঁ গ্লাইক'কেলিক চেল ৱাল চেল মেমব্ৰেইন তাত যদি গ্ৰাম ষ্টেইনটো যদি ৰংটো যদি লাগি ধৰে তেনেহ'লে সেই বেক্টেৰিয়াখিনি ক'ব গ্ৰাম পজিটিভ আৰু যোনটো বেক্টেৰিয়াত লাগি নধৰে ষ্টেইনটো কালাৰটো লাগি নধৰে তেনেহ'লে সেইটো বেক্টেৰিয়াক ক'ব গ্ৰাম নিগেটিভ বেক্টেৰিয়া এই গ্ৰাম পজিটিভ কোনখিনি গ্ৰাম নিগেটিভ কোনখিনি এটা ছিৰিজ থাকে সেইটো তোমালোকে বেলেগ এখন বুকত চাই ল'বা গ্ৰাম পজিটিভ বেক্টেৰিয়া কি হয় গ্ৰাম নিগেটিভ বেক্টেৰিয়া কি হয় এতিয়া মেছ'জমৰ ফাংচন কি মেছ'জম কোনটো মনত আছেনে এইটো যে প্ৰ'কেৰিঅটিক চেলত যিটো চেল মেমব্ৰেইনটো কোচ খাই পেলাই ভিতৰলৈ সোমাই পেলাই এটা ষ্ট্ৰাকচাৰ বনে টিউবুলাৰ হ'ব পাৰে ভেচিকুলাৰ হ'ব পাৰে মানে গোল হ'ব পাৰে নহ'লে কি হ'ব পাৰে জালনাৰ টাইপ হ'ব পাৰে সেই ষ্ট্ৰাকচাৰটো মেছ'জম এইটোনো কাম কি কৰে কামটো হৈছে কি ই চেল ৱাল ফৰ্মেশ্যন ই চেল মেমব্ৰেইন তাৰ আগত থকা চেল ৱাল ফৰ্মেশ্যন কৰাটো হেল্প কৰে লগতে ডিষ্ট্ৰিবিউশ্যন অফ ডটাৰ চেল মানে সেইটো ভিতৰলৈ এনেকৈ সোমাই পেলাই চেল ডিভিজন যেতিয়া হ'ব চেল ডিভিজনত হেল্প কৰিব এইটো ভিতৰলৈ সোমাই চেলটো দুভাগ কৰি দিব তেতিয়াহ'লে এইটো কি চেল ডিভিজনত হেল্প কৰিব ৰেছপিৰেশ্যনত হেল্প কৰে ছিক্ৰেশ্যন মানে চেলটোৰ পৰা যিখিনি কিবা অলাগতিয়াল বস্তু ওলাই যাব সেইখিনি ছিক্ৰেশ্যনত হেল্প কৰে দেন এনজাইমেটিক একশ্যনো আছে দেন DNA ৰেপ্লিকেশ্যন মানে যেতিয়া চেলটো যে ডটাৰ চেল বনাব মানে চেল ডিভিজন হ'ব তেতিয়া এটা DNA ৰেপ্লিকেশ্যনো কৰিব আধা DNA এটা চেলত দিব আধা DNA ইটো চেলত দিব তেনেকুৱা ধৰণৰ কামো এই এতিয়া ক্ৰমেটোফৰ্ছ কি হৈছে ক্ৰমেটোফৰ হৈছে এটা পিগমেণ্ট কণ্টেইনিং মেমব্ৰেনাছ এক্সটেনশ্যন মানে চেলটোৰ মেমব্ৰেইনখন যদি এক্সটেণ্ড হৈ যায় অলপ বাঢ়ি যায়
বাঢ়ি পেলাই কিবা এটা ষ্ট্ৰাকচাৰ বনে বনি তাত কি হয় কালাৰ থাকে কালাৰ পিগমেণ্ট মানে হৈছে কালাৰ সেই বস্তুটোত কালাৰ সোমাই থাকে যেনে কি ক'ত থাকে চায়ানোবেক্টেৰিয়াই তেনেকুৱা সেইকাৰণে এটা কালাৰ দিয়ে সেই চায়ানোবেক্টেৰিয়াক ব্লু এলগি বুলিও কোৱা হয় ঠিক আছে গতিকে ক্ৰমেটোফৰ্ছ এটা পিগমেণ্ট কণ্টেইনিং মানে ৰং থকা এটা এক্সটেনশ্যন চেল মেমব্ৰেনখন এক্সটেনশ্যন হৈ মানে বাঢ়ি গৈ এটা ষ্ট্ৰাকচাৰ বনায় আৰু ষ্ট্ৰাকচাৰটো হৈছে ক্ৰমেটোফৰ আৰু তাত পিগমেণ্ট থাকে আৰু এই বেক্টেৰিয়াটোক এটা কালাৰ দিয়ে যেনে চায়ানোবেক্টেৰিয়াৰ আন এটা নাম কি ব্লু গ্ৰীণ এলগি ঠিক আছে গতিকে সেইটো মনত ৰাখিবা ক্ৰমেটোফৰটো মনত ৰাখিবা দেন বেক্টেৰিয়াবিলাক যে যাব পাৰে মোটাইল মানে কি মুভমেণ্ট কৰিব পৰা বেক্টেৰিয়াবিলাক তেনেদৰে মুভমেণ্ট কৰে গতিকে তাৰ কাৰণে কি থাকে এডাল ফ্লেজেলা থাকে বেক্টেৰিয়াৰ ডায়েগ্ৰামটো উলিয়াই লোৱা তাত চোৱা ফ্লেজেলাডাল গতিকে ফ্লেজেলাডাল কি হয় এটা থিন ফিলামেণ্ট মানে এডাল দীঘল কি এডাল ফিলামেণ্ট মানে হৈছে কি তাঁৰৰ দৰে ৰছীৰ দৰে গতিকে সেই ফিলামেণ্টডালে কি বেক্টেৰিয়াটোক মুভমেণ্ট কৰাত সহায় কৰে গতিকে সেই ফ্লেজেলাটোৰ ভাগ কি তিনিটা ভাগ হৈ থাকে এটা হৈছে ফিলামেণ্ট এটা হৈছে হুক এটা হৈছে বেচেল বডিটো হিচাপে তলত থাকে বেক্টেৰিয়াৰ গাত লাগি থাকে আৰু সেই বেচেল বডিত কি থাকিব হুক থাকিব তাৰপিছতে ফিলামেণ্টডাল হ'ল চবতকৈ দীঘলডাল ঠিক আছে তেনেহ'লে যদি ফ্লেজেলাই যদি মোটাইলিটিত হেল্প কৰে মানে এনেকৈ মুভমেণ্ট কৰাত হেল্প কৰে তেনেহ'লে পিলি আৰু ফিম্ব্ৰি কি পিলাই বা পিলি যি কোৱা আৰু পিলাই বা ফিম্ব্ৰিয়ে কাম কি পিলাই আৰু ফিম্ব্ৰিয়ে কি হয় হেয়াৰ লাইক প্ৰজেকশ্যন হয় ফিম্ব্ৰিটো চুটি হয় পিলাইটো ফিম্ব্ৰিতকৈ অলপ দীঘল হয় এতিয়া পিলাইৰ কাম হৈছে কি যে লংগাৰ দেন ফিম্ব্ৰিতকৈ দীঘল আৰু ই অন্য এটা বেক্টেৰিয়াৰ লগত এডহেৰ হয় মানে অন্য এটা বেক্টেৰিয়াৰ লগত এডহেৰ হৈ এই ছেক্সুৱেল পাৰপজতো কাম কৰে আৰু লগতে ই DNA ট্ৰান্সফাৰ কৰাত হেল্প কৰে ঠিক আছে দেন ফিম্ব্ৰিৰ কাম কি ফিম্ব্ৰিৰ কাম হৈছে কি হোষ্টৰ লগত বেক্টেৰিয়া এটাই কোনোবা মানুহৰ গাত আহিলে বা কোনোবা হোষ্টেই হ'ল বা ৰক্স শিল কিবা ষ্ট্ৰীম এনেকুৱা এটেচমেণ্ট দিবৰ কাৰণে ফিম্ব্ৰিটোৱে এনেকৈ এটেচড হৈ যায় বুজি পাইছানে নেক্সট কুৱেশ্যন ফ্লুইড মোজাইক মডেলটো কি হয় আৰু 1972ত ছিংগাৰ এণ্ড নিকলছনে ফ্লুইড মোজাইক মডেল উলিয়াইছিলে তাৰ মানে কি ইহঁতি ক'ব বিচাৰিছিলে যে আমাৰ চেল মেমব্ৰেনখন কি হয় ফ্লুইড নেচাৰৰ হয় ইয়াত কি থাকে লিপিড থাকে প্ৰ'টিন থাকে বাইলেয়াৰ লিপিড প্ৰ'টিন বাইলেয়াৰ থাকে নেক্সট আহিলে পেছিভ ট্ৰান্সপৰ্ট মানে কি এক্টিভ ট্ৰান্সপৰ্ট মানে কি অছম'চিছ ডিফিউজন মানে কি এতিয়া পেছিভ ট্ৰান্সপৰ্ট মানে কি যে মলিকুলছ এটা চেল মেমব্ৰেনৰ বাহিৰত কিবা এটা মলিকুলছ আছে এতিয়া চেল মেমব্ৰেনৰ ভিতৰত বস্তু এটা আছে ধৰি লোৱা চেলটো আছে গতিকে চেলটোৰ ভিতৰলৈ সেই মলিকুলটো কেনেকৈ যাব তাক যাবলৈ একো এনাৰ্জি নালাগে সি ইজিলি পাছ হৈ গুচি যাব মেমব্ৰেনৰ ফুটাৰে গুচি যাব গতিকে সেইটো হৈছে পেছিভ ট্ৰান্সপৰ্ট তাক কোনো সহায় নালাগে তাক কোনো এনাৰ্জি নালাগে সি নিজে গুচি যাব আউটছাইড মলিকুলছটো এক্ৰছ দ্য চেল মেমব্ৰেন নিজে গুচি যাব সেইটো পেছিভ ট্ৰান্সপৰ্ট এক্টিভত কি হয় আকৌ তাত এটা শক্তি লাগিব কোনোবা বাহিৰৰ পৰা এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব তেতিয়াহে যাব এইটো কেনেকুৱা ক্ষেত্ৰত হয় এইটো বস্তুটো যদি এটা মলিকুলছ যদি তুমি লোৱাৰ কনচেনট্ৰেশ্যনৰ পৰা হায়াৰ কনচেনট্ৰেশ্যনলৈ পঠোৱা ধৰি লোৱা এটা কি বুলি কয় তলৰ পৰা পানীখিনিতো পাহাৰৰ তলৰ পৰা পাহাৰৰ ওপৰলৈ পানী পঠিয়াবৰ কাৰণে কি কৰিব লাগিব এনাৰ্জি দিব লাগিব তলৰ পৰা কিবা এটা পাম্প লগাব লাগিব তেতিয়াহে পাহাৰৰ তলৰ পৰা পাহাৰৰ ওপৰলৈ পানী যাব মানে পাহাৰৰ তলত ধৰি লোৱা লোৱাৰ কনচেনট্ৰেশ্যন আৰু পাহাৰৰ ওপৰত হায়াৰ কনচেনট্ৰেশ্যন গতিকে তাৰ কাৰণে এনাৰ্জি লাগিব এতিয়া আমাৰ চেলত যিটো এনাৰ্জি হৈছে সেইটো ছ'ডিয়াম পটাছিয়াম পাম্প এটা থাকে সেইটোৱে হেল্প কৰে বুজি পাইছা দেন অছম'চিছ মানে কি অছম'চিছ আৰু ডিফিউজন একে হয় কি হয় যে হায়াৰ কনচেনট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেনট্ৰেশ্যনলৈ মলিকুলছবিলাক ট্ৰান্সপৰ্ট হয় সেইটোতো নেচাৰেল কথা যে য'ত পানী এটা জেগাত পানী বেছিকৈ আছে আৰু এটা জেগাত পানী তেনেই কম আছে তেনেহ'লে বেছি থকা জেগাটোৰ পৰা কম থকা জেগাটোলৈ পানী গুচি যাব আৰু বস্তুটো সমান হৈ যাব চেষ্টা কৰিব হয় নাই কিন্তু হায়াৰ কনচেনট্ৰেশ্যনৰ পৰা লোৱাৰ কনচেনট্ৰেশ্যনলৈ যাবলৈ অছম'চিছ ডিফিউজনত দুটাতে পাৰিব কিন্তু কথা হ'ল কি অছম'চিছত অনলি চলভেণ্টটোহে যাব কিন্তু ডিফিউজনত চলভেণ্ট আৰু চলিউট দুয়োটাই যাব এতিয়া চলভেণ্ট আৰু চলিউট কি হয় চলভেণ্ট হয় ধৰি লোৱা পানীখিনিত এগিলাচ পানীত 1 চামুচ নিমখ মিলাই দিছা গতিকে নিমখখিনি হ'ল চলিউট আৰু পানীখিনিক কম চলভেণ্ট সদায় অছম'চিছ হ'ব চলভেণ্ট এণ্ড চলিউট সদায় ডিফিউজন হ'ব ঠিক আছে
গতিকে ইয়াৰ ছেকেণ্ড পাৰ্টটো এটা থাকিব, ছেকেণ্ড পাৰ্ট এতিয়াতে শেষ হোৱা নাই। আৰু তোমালোকে যদি বিচাৰা তেনেহ'লে মই বনাম, আৰু কষ্টও বহুত হয়, গতিকে তোমালোকে ভাল পালে জনাবা। আৰু লগতে এইখিনি হ'ল NCERTৰ পৰা তোমালোকক মেইনলি দিছোঁ, আৰু তোমালোকে তাৰ উপৰিও বেলেগ MCQsবিলাকো চাবা।